যোৰহাটত ভয়াবহ অগ্নিকাণ্ড। যোৰহাটৰ সদৰ তিনিআলিৰ সমীপৰ এখন হাৰ্ডৱেৰ দোকানত 10 কোটিতকৈও অধিক টকাৰ সামগ্ৰী জুইত ভস্মীভূত হোৱাৰ সন্দেহ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাজ্যে। ক্লুবৰ তিনিআলিৰ ৰাজ নামৰ ব্যক্তিজনৰ ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত হৈছে এই অগ্নিকাণ্ড। তিনিটাকৈ গুদামত মজুত আছিল ইলেক্ট্ৰনিক্স আৰু হাৰ্ডৱেৰ সামগ্ৰীসমূহ। বহু মূল্যৱান ৰঙৰ লগতে ইলেক্ট্ৰনিক্সৰ সামগ্ৰীসমূহ জ্বলি ভস্মীভূত হয় এই অগ্নিকাণ্ড। ঘটনাটো মইতো ইয়াৰ ওচৰৰ স্থায়ী বাসিন্দা হয়, কিন্তু মই আপোনাৰ যেতিয়া মই ধোঁৱাটো দেখিছোঁ, ধোঁৱা দেখি পেলাই মই ওলাই আহিছোঁ। ওলাই আহি পেলাই ইয়াত আহি পেলাই দেখিছোঁ যে গোটেইখিনি জ্বলি আছে। কিন্তু সবিশেষ মই ইয়াতে ওচৰতে, তেখেতৰ ঘৰ মোৰ সদৰ কমাৰবস্তি বুলি কয়। বস্তুটো এতিয়ালৈকে ভিতৰতো মই গম পোৱা নাই, কিন্তু প্ৰায়খিনি বোলে জ্বলিছে বুলি স্থানীয় ৰাইজৰ পৰা গম পাইছোঁ। আৰু পিছফালে গুদাম আছিলে তেখেতৰ, এইটোতো গোটেইটো ডাঙৰ গুদাম হয়। তেখেতৰ গোটেই হাৰ্ডৱেৰ মেটেৰিয়েলছে আছে, গোটেইখিনি হাৰ্ডৱেৰ মেটেৰিয়েলছ আছে, সেইবুলি গম পাইছোঁ। আৰু বাকী একো তেনেকৈ জানিব পৰা নাই। দুজনক সুধিছোঁ, কিন্তু প্ৰায়খিনি হেৰি হৈছে বুলি গম পাইছোঁ। অগ্নিকাণ্ড একচুৱেলি ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট বুলি কৈছে। কথা হ'ল কি, এতিয়া চবতকৈ ডাঙৰ কথা হ'ল ফায়াৰ ব্ৰিগেড দুৰ্বল। ফায়াৰ ব্ৰিগেড দুৰ্বলৰ কাৰণে এইটো অৱস্থা হৈছে যে যিমান দেৰি হ'ল জুই লগা, এখন ফায়াৰ ব্ৰিগেডে এতিয়া পানী মাৰি আছে। অকল এখন ফায়াৰ ব্ৰিগেড এটা ছাইডত পানী মাৰিলে ইফালে জুই জ্বলি যায়। এতিয়া সম্পূৰ্ণ অগ্নি নিৰ্বাপক পূৰা দুৰ্বল বুলি ক'ব লাগিব। এইটো চিধা দেৰি কৰিছে, দুখন আহিছে, এখনত পানী নাই গুচি গৈছে, এখনত এটা ছাইডত পানী মাৰি আছে। এনেকৈ নহয়, গেছ চেছ কিবা ইমাৰ্জেঞ্চি থাকিব লাগে। জুই জ্বলাটোৱে আকস্মিক হয়, আকস্মিকৰ কাৰণে সদায় ৰেডি থাকিব লাগিব। ৰেডি নথকাৰ ফলত এতিয়া এইটো অৱস্থা হৈছে। জুই জ্বলিছে হয়, কিন্তু নুমুৰিব পৰা নাই, এতিয়ালৈকে সমৰ্থ হোৱা নাই ফায়াৰ ব্ৰিগেড। ধন্যবাদ। এইখন সদৰ চিনেমাৰ সদৰ তিনিআলিৰ ওচৰত এখন হাৰ্ডৱেৰ দোকান আছিলে। হাৰ্ডৱেৰ কেমিকেল ৰং চং এনেকুৱা বস্তু থাকে। এই মোটামুটি আপোনাৰ হ'ব বেছি 1 কোটি বেছি হ'ব, 5 crore ওপৰত হ'ব। এভৰিথিং আছে, হাৰ্ডৱেৰ এভৰিথিং আছে। বহুত ডাঙৰ গুদাম, বহুত চব পায়। হাৰ্ডৱেৰ যি বিচাৰে, এটা ঘৰৰ কাৰণে যি সামগ্ৰী লাগে চব পায়। ব্যুৰ ৰিপৰ্ট, P+